वन्दे मातरम् सुजलां सुफलां मलयज আজি দিনটো কি হিচাপে পালন কৰা হৈছে এই কৃষক শ্বহীদ দিৱসটো কিহৰ লগত জড়িত জানে বাৰু মই তাৰ বিষয়ে দুআষাৰ কথা কৈছোঁ ভাগি ভুলি লোৱা তোমালোকে জালিৱানবাগৰ হত্যাকাণ্ড শুনিছা পাঞ্জাবত হৈছিল যে বহুত মানুহ মাৰিছিলে গুলিয়াই গুলিয়াই শুনিছা নাই বাৰু কুঁৱা চুৱা পৰি বহুত হাজাৰ হাজাৰ মানুহক গুলিয়াই মাৰিছিলে সেই একেটা কাণ্ড ঘটিছিল আমাৰ অসমত তোমালোকে সকলোৱে জানা 1826 চনৰ 99 সন্ধি হৈছিলে হয়নে বাৰু হয় যেতিয়া ব্ৰিটিছ অধীনলৈ আমাৰ ৰাজ্যখন গুচি গ'ল আৰু লাহে লাহে ইংৰাজে আমাৰ শাসন ব্যৱস্থা বঢ়াই নিলে তাৰপিছত শাসনৰ লগে লগে আহি গ'ল শোষণটোৱে আমাৰ এই কৃষি বিদ্ৰোহৰ মূল কথা ইয়াৰ আগলৈকে কৃষকসকলে টেক্স দিব লাগে কৰ দিব লাগে ৰজাক তেতিয়া কি কৰিছিলে তেওঁলোকৰ যিবোৰ উৎপাদন কৰে ধান মৰাপাট যিবোৰ উৎপাদন কৰে সেই তাৰে কিছু অংশ কৰ হিচাপে ৰজাক দিব লাগে প্ৰশাসনক দিব লাগে আগৰ নিয়ম সেইটো আছিলে কিন্তু ব্ৰিটিছে আহি সেই ব্যৱস্থাটো উঠাই দি নগদ টকা দিয়াৰ ব্যৱস্থা কৰিছে আৰু তাৰ পৰিমাণ বহুত বেছি আগতকৈ প্ৰায় 90-80% বৃদ্ধি হৈ গ'ল ইমানেই কৰ বঢ়াই দিলে ইংৰাজে যে তাৰ কাৰণে আমাৰ কৃষকসকলৰ হাহাকাৰ লাগি গ'ল আৰু সেই কৰৰ বিৰুদ্ধে ইংৰাজৰ বিৰুদ্ধে এখন ৰাইজমেল ঘোষণা কৰা হ'ল ৰাইজমেল এই পথৰুঘাটত সিদ্ধান্ত লোৱা হ'ল যে আমি ব্ৰিটিছ চৰকাৰক আমি ইমান কৰ নিদিওঁ আৰু যিহেতু বিদ্ৰোহলৈ পৰিণত হৈ গ'ল তেতিয়া ইংৰাজৰ পুলিচ বাহিনীয়ে নিৰ্বিচাৰে গুলীচালনা কৰিলে আৰু এই গুলীচালনাত কমেও 140 জন কৃষকৰ মৃত্যু হৈছিল একেদিনাই ইয়াৰ পৰাই এই কৃষক বিদ্ৰোহৰ পৰাই আমাৰ অসমৰ জনগণ অতি সচেতন হৈ গ'ল আৰু তেতিয়াৰ পৰাই আমাৰ অসমৰ পৰা ইংৰাজৰ বিৰুদ্ধে এটা শক্তিশালী আন্দোলন গঢ়ি উঠিছে আৰু সেই আজি দিনটোকে আজি আমাৰ চৰকাৰে পালন কৰিছে কি হিচাপে চনটো কিমান চন আছিলে পথৰুঘাটত যে গুলিয়াইছিলে কিমান চন আছিলে আজি দিনটো আজি চনটো কিমান আছিলে 1894 হ'ব লাগে মই ভুল কৰা নাই হ'ব ঠিক আছে ধন্যবাদ আজি তোমালোকক পথৰুঘাটৰ বিষয়ে ক'লোঁ আজি মই শিক্ষকৰ ফালৰ পৰা মোৰ ক'ব লগা ইমানেই In 1894, Assam's peasants rose against colonial taxation, sparking what would become the Pather-Rugat movement. On January 28th, unarmed farmers gathered at Pather-Rugat in Darrang district to protest the unfair hike in agricultural revenue. British officials ordered the police to open fire on the crowd, turning a peaceful protest into a tragic moment in history. The resulting killings and injuries are remembered today as Krishak Swahid Diwas, a somber reminder of the cost of dissent. The Pather-Rugat uprising stands as an early beacon of resistance against colonial rule and a precursor to India's broader freedom struggle.